So student, now I'm going to tell you the next part of acid base and salt. So you see, what do all acids and all bases have in common? Acid আৰু বেছৰ কমন কেৰেক্টাৰ কেইটা কি এটো সুধিছে। ইয়াতে বুকত কেইটামান দিয়া আছে বাৰু। বুকত দিয়া মতে তোমাৰ কি হয়, all acids and bases are ionized in water. All the solutions of acid and bases can conduct electricity. এই দুটা দিয়া আছে মেইনলি। আচলতে কি হয়, কমন কেৰেক্টাৰ আৰু কিছুমান আছে। আগতে আমি সেইকেইটা পঢ়ি আহিছোঁ যে কি মেটেল অক্সাইডছ reacts with acid to form salt and water. Again, the bases reacts with non-metal oxide to form salt and water. Salt আৰু water কি হয়, সিহঁতে প্ৰডিউচ কৰে। মেটেলে কি কৰিব, এচিডৰ লগত ৰিয়েক্ট কৰিলে হয় মেটেল অক্সাইডে। আকৌ নন মেটেল অক্সাইডে যদি বেছৰ লগত ৰিয়েক্ট কৰে তেতিয়া কি হয়, তেতিয়াও সল্ট আৰু ৱাটাৰ হয়। সেইকেইটাও কমন কেৰেক্টাৰ হয়, সেইকেইটা কেমিকেল কেৰেক্টাৰ হয়। তোমালোকে পাৰিলে সেইকেইটা লিখিব পাৰিবা যে মেটেল অক্সাইড, when metal oxide reacts with acid it will form salt and water. Again, the non-metallic oxide reacts with bases to form salt and water. So now let's see what are the common characters in our textbook. Here Sabha, in the section 2.1 we have seen that all acids have similar chemical properties. What leads to these similarities in properties? Properties or similarity কি আছিল, আমি আগতে পাইছিলোঁ কি metal reacts with acid to form salt and hydrogen. তাৰপিছত also metal reacts with base to form salt and hydrogen. এইটা আমি পাইছিলোঁ। এগেইন আমি পাইছিলোঁ যে কি সল্ট আৰু ৱাটাৰ এচিডে কেতিয়া ফৰ্ম কৰে, যেতিয়া কি হয় মেটেল অক্সাইডৰ লগত এচিডে ৰিয়েক্ট কৰে তেতিয়া সল্ট এণ্ড ৱাটাৰ হয়। আকৌ নন মেটেল অক্সাইডৰ লগত বেছে ৰিয়েক্ট কৰিলে সল্ট এণ্ড ৱাটাৰ হয়। এইকেইটা কেৰেক্টাৰ আমি আগতে পাই আহিছিলোঁ। চ' উই চ ইন এক্টিভিটি 2.3 ডেট অল এচিড জেনেৰেট হাইড্ৰজেন গেছ অন ৰিয়েক্টিং উইথ মেটেল। যেতিয়া কি হয় এচিডে যেতিয়া মেটেলৰ ৰিয়েক্ট কৰে তেতিয়া কি হয়, হাইড্ৰজেন গেছ কি কৰিব, সি হাইড্ৰজেন গেছ প্ৰডিউচ কৰে। তেনেকৈ কি হয় বেছেও যেতিয়া কি কৰিব মেটেলৰ লগত ৰিয়েক্ট কৰে তেতিয়া সল্ট আৰু হাইড্ৰজেন গেছ কি কৰে, প্ৰডিউচ কৰে। অৰ্থাৎ হাইড্ৰজেন গেছ কি কৰিব, প্ৰডিউচ কৰিব। চ' হাইড্ৰজেন চিম টু কমন ইন অল এচিডছ। হাইড্ৰজেনটো কি হয় এচিডত প্ৰডিউচ কৰে। লেটাছ পাৰফৰ্ম ইন এক্টিভিটি to investigate whether all compounds containing hydrogen are acidic. So hydrogen compounds of acidic হয় নে নহয় সেইটো আমি চাম। আচলতে কি হয় এইখিনি জানি ল'বা, মূল কথাখিনি জানি ল'ব লাগে আগতে। আচলতে হাইড্ৰজেন থাকিলে এচিড নহয়। ৱাটাৰত হাইড্ৰজেন আছে H2O আমি জানো, কিন্তু কি নহয়, দিছ ইজ নট এচিড। তেনেকৈ গ্লুক'জত আছে, গ্লুক'জৰ চিম্বলটো হৈছে C6H12O6, তাতো হাইড্ৰজেন আছে 12টা, বাট কি হয় সি এচিড নহয়। তেনেকৈ এলকহলতো আছে তোমাৰ কি, এলকহলৰ চিম্বলটো হৈছে C2H5OH, পিছত পাম বাৰু, মই সেইকাৰণে লিখা দিয়া নাই। C2H5OH, the symbol for alcohol is C2H5OH, which is also known as ethanol. So it has hydrogen but this is not treated as acid. So hydrogen থাকিলে এচিড নহয় বাৰু, আমি এক্সপেৰিমেণ্টত আমি গম পাম। ইয়াতে এক্টিভিটি 2.8 অকণমান চাই যাবা। টেক solutions of glucose. গ্লুক'জৰ চিম্বলটো হৈছে C6H12O6, নাজানিলে লিখি ল'ব। এলকহলৰ হৈছেতো, এইটো আচলতে এলকহল মানে ইথানল হয়, C2H5OH, হাইড্ৰক্লৰিক এচিড HCl, ছালফিউৰিক এচিড H2SO4। হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড এইবিলাক জানা বাৰু। গ্লুক'জটো আগতে পোৱা নাছিলা, সেইকাৰণে মই কৈছোঁ C6H12O6, আৰু এলকহলটো হৈছে C2H5OH, এইটো ইথানল বুলিও কয়। পিছত আমি পাম কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড চেপ্টাৰটোত। ফিক্স টু নেইলছ অন এ কৰ্ক, ইয়াতে দিয়া আছে চাবা, ইয়াতে দুটা নেইল দিয়া আছে, এই দুটা নেইল দুটা দিয়া আছে, ইয়াতে কৰ্ক এইটো। তাৰপিছত আমি কি কৰিছোঁ, ইয়াতে ডাইলিউট HCl সলিউশ্যন দিছোঁ, ৰাবাৰ কৰ্ক এইটো, এই দুটা নেইল। তাৰপিছত এইটো তোমাৰ বিকাৰত ইয়াতে কি আছে, তোমাৰ এচিড আছে। তাৰপিছত ইয়াতে আমি দুডাল ৱায়াৰ নেইল দুটা লগত কানেক্ট কৰিছোঁ, কৰি আমি বেটাৰী লগত কৰাইছোঁ। এইটো বেটাৰী নিগেটিভ পাৰ্ট, এইটো পজিটিভ পাৰ্ট। ইয়াতে পজিটিভ নিগেটিভ ইয়াতে লিখা আছে, এইটো হয়। ইয়াতে আমি এইখিনি নিগেটিভ, বেটাৰীটো নিগেটিভ আৰু এইটো পজিটিভ। তো বেটাৰী সদায় চুটিডাল নিগেটিভ ধৰা হয় আৰু দীঘলডাল, এইডাল চাবা, এডাল চুটিডাল দীঘল, গতিকে এইটো পজিটিভ পাৰ্ট। তাৰপিছত এইটো বাল্ব এটা আমি কানেক্ট কৰিছোঁ, তাৰপিছত এইটো চুইচ হয়। ইয়াতে 6 ভল্টৰ বেটাৰী এইটো। এতিয়া তুমি চাবা এক্সপেৰিমেণ্টটোতনো আমি কি কৰিছোঁ।
ফিক্স টু নেইলছ অন আ কৰ্ক আমি কৰ্কত ইয়াতে ফিটিং কৰিছোঁ নহয় এই দুটা নেইল এই দুটা কথা কৈছে টু connect the nails to the two terminals of a 6-volt battery to a bulb and a switch as shown in figure আমি bulb আৰু switch আমি এটা ফিটিং কৰিছো এটো bulb এটো switch now pour some dilute HCl in the beaker and switch on the current ইয়াতে আমাৰ dilute HCl এটো দিছো আমি what do you observe repeat the experiment separately with the glucose and alcohol solution what do you observe now আমি যেতিয়া এসিড দি ইয়াতে কি কৰিছিলো এসিড দিছো ডিউটি আমি যেতিয়া নেল দুটালত এনেকে ওয়্যাৰ কানেক্ট কৰিছো ব্যাটাৰি কানেক্ট কৰিব লাগিব কৰি আমি সুইচটো অন কৰিলে বাল্বটো কি কৰিব গ্লো কৰিব so whenever there is a dilute solution of HCl then what will happen the bulb will glow that means the solution becomes electrolytic means তাৰ মাজতে electricity পাৰ হ'ব কিন্তু whenever we take another solutions of glucose or alcohol যদি আমি এটা লও তেতিয়া হলে কি হ'ব the bulb will not glow বাল্বটো কি নকৰিব গ্লো নকৰিব বাল্বটো নজ্বলিব ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ অন্য নহয় যে বাল্বটো কেতিয়া গ্লো কৰিব যে ইয়াৰ পৰা তোমাৰ বেটাৰীত কি থাকে তোমাৰ পজিটিভ নেগেটিভ থাকে ইয়াতে কি হ'ব ইলেক্ট্ৰন ফ্লো কৰিব আসলতে পজিটিভৰ পৰা কাৰেন্ট দেখুৱাই যদিও এটো কি হয় ইলেক্ট্ৰনে ফ্লো কৰে জান হক ইয়াতে আয়ন থাকিলে কি হ'ব ইয়াৰ মাজেদি ইলেক্ট্ৰিসিটি পাস হ'ব সো আমি গম পালো ইন কেস অফ acid solution not only in case of acid solution but in case of base solution or salt solution ইয়াৰ মাজেদি কি হ'ব ইলেক্ট্ৰিসিটি পাস হ'ব but ইয়াত যদি গ্লুকোজ বা এলকহল লও তেতিয়া হলে কি হ'ব এই সলিউশনটোত আয়ন ফৰ্ম নহব due to the lack of ions in case of glucose solution or alcohol solution the bulb will not glow why because there is no ions in the glucose or alcohol solution but instead of in case of acid solution base solution or salt solution there will be a presence of ions in the solution that is why it will glow acid বা base বা salt or solution যদি লও তেতিয়া হলে কিন্তু এটা আয়ন সৃষ্টি হ'ব আৰু বাল্বটো গ্লো কৰিব কিন্তু গ্লুকোজ আৰু এলকহলৰ ক্ষেত্ৰত আয়ন সৃষ্টি নোহোৱাৰ কাৰণে বাল্বটো গ্লো নকৰিব পিছফালে এটা কোৱেশ্চন আছে কোৱেশ্চনৰ এনসাৰটো মই আৰু কৈ নিদিম এইখিনি শুনি তোমালোকে সেই কোৱেশ্চনটোৰ এনসাৰটো লিখিব লাগিব এইখিনি ভালকে মন কৰিবা তাৰ পিছত কি আহিব চাবা নেক্সট পেজ the bulb will start glowing in case of acids not only in case of acid এটো লিখি লবা in case of acid বুলি দিয়া আছে নহয় না তোমালোকে আৰু দুটা লিখি লবা in case of acids oblique salt solution oblique base solution তিনিটা লিখিবা কিন্তু as shown in figure 2.3 but you will observe that glucose and alcohol solution do not conduct electricity glucose আৰু alcohol কি নকৰিলে electricity conduct নকৰিলে কিয় নকৰিলে কাৰণ গ্লুকোজ আৰু এলকহল আয়নাইজ নহয় ওয়াটাৰত glowing of the bulb indicates that there is a flow of electric current through the solution so glowing of the bulb will indicate that there is a presence of ions in the solutions তাৰ মানে বাল্বটো গ্লো কৰা মানে কি সলিউশনটোত কি আছে আয়ন আছে মন দি শুনিবা ভালকে the electric current is carried through the acidic solutions by ion acidic solutionত আয়ন আছিল সেইকাৰণে কি হৈছে ইলেক্ট্ৰিসিটি তাৰ মাজেদি পাস হৈছে ইলেক্ট্ৰিক কাৰেন্ট পাস হৈছে অকল এসিডিক সলিউশন নহয় বেসিক সলিউশন বা সল্ট সলিউশনতো হ'ব হেতু লগলগা মন ৰাখিবা হেদিটা সো চাবা acids contain H+ ion as cation H+ ion cation বুলি কয় and anion such as Cl- minus কেটাক anion বুলি কয় in HCl NO3 in HNO3 NO3 কি হয় মানে কি নাইট্ৰেট যেটো হাইড্ৰোজেন নাইট্ৰেট বুলি কয় এটো নাইট্ৰিক এসিড বুলি কয় আমি হাইড্ৰোজেন নাইট্ৰেট বুলি নামাতো পাৰো সো এটুত কিবা NO3 টো মাইনাস হ'ব H2 প্লাস হ'ব তেনেকৈ সালফিক এসিডত তোমাৰ SO4 2 মাইনাস হ'ব কিয় 2 মাইনাস দিলে কাৰণ সালফেটৰ ভ্যালেন্সি 2 যিমান ভ্যালেন্সি হিমান চাৰ্জ আমি লিখো সো SO4 in SO4 in H2SO4 the SO4 will form anions negative to anion কয় কেটায়ন কোনটো হ'ব H2 হ'ব তেনেকৈ এসিডিক এসিড in case of acidic acid CH3C double this is called acetate radicals or acetate polyatomic ion it will be negatively charged since the cation present in the acid is H+, this suggests that acids produce hydrogen ions H+ equivalence কিয় equivalence water যেটো হয় কাৰণে equivalent কয় in solution which are responsible for their acidic properties so H+ ion is the main characters to show acidic solutions so acid যেতিয়া acidৰ পৰা যেতিয়া কি হ'ব
H plus ion to separate কৰিব নোৱাৰিবা ionize কৰিব নোৱাৰিবা then what will happen acid will not show acidic properties so পিছফালে কেইবাটাও কুৱেশ্যন আছে এইকেইটা কুৱেশ্যনৰ মেইন কথাখিনি মই তোমাক কৈ দিছোঁ যে কথাটো হৈছে কি যে whenever acid is not ionized then it will not be able to show its behavior so acidৰ যেতিয়া H plus ion separate হ'ব H plus ion form কৰিব acid তেতিয়াহে কি কৰিব পাৰে হি acidic property show কৰে সেইটো কথা মনত ৰাখি দিবা আমাৰ পিছতো লাগিব pH CH এইবিলাকত লাগিব গতিকে এটি কথা ভালকে মনত ৰাখি দিবা এতিয়া সবা repeat this activity using alkali such as sodium hydroxide এই ইয়াতে দিছে বাৰু sodium hydroxide this is alkali calcium hydroxide CaOH whole bracket 2 জানা সিম্বলটো sodium hydroxide NaOH calcium hydroxide CaOH whole bracket 2 সিম্বল বিলাক লগে লগে লিখি যাব লাগে hydroxide etc what can you conclude from the results of this activity so আমি যদি sodium hydroxide বা calcium hydroxide লও তেতিয়া হলো কি হ'ব ই কি কৰিব ion form কৰিব কেনেকৈ কৰিব whenever sodium hydroxide is dissolved then কি হ'ব চাবা ভালকে NaOH হয় put dissolve কৰিছো water কৰিছো গতে H2O আমি এটা দি দিলাম গতে ই কি হ'ব Na plus OH minus হয় এটা প্লাস হল এটা মাইনাস হল তেনেকৈ যদি তোমাৰ ক্যালসিয়াম হাইড্রক্সাইড দিও হয় CaOH whole bracket 2 ইয়াক যদি কি কৰা হয় ওয়াটার দিয়া হয় ওয়াটার কি হ'ব ই আয়নাইজ হ'ব Ca2 plus CO2 plus দিলো কাৰণ ক্যালসিয়াম ভ্যালেন্সি 2 যিমান ভ্যালেন্স সিমান চাৰ্জত লিখিব লাগে ই মেটেল কাৰণে আমি পজিটিভ লিখিছো তাৰ পিছত নেক্সট হ'ব OH minus OH minus লিখিলো এটা 2 OH2 আছে না দুটা আছে এইকাৰণে আমি এটা 2 এটা দিম কিছুমানে কি কয় আয়নাইজ কৰতে এই 2 নিদিয়ে এটো দিব লাগে হয় এই 2 দিবা কাৰণ এটা OH ion কি আছে দুটা আছে নহয় গটিয়া দুটা দিবা so whenever it is ionized sodium hydroxide will form sodium cation and OH anion likewise calcium hydroxide will form calcium cation and hydroxide anion okay this is cation anion so due to the presence of cation and anion what will happen the solution will pass electricity okay so baseor ক্ষেত্ৰত আমি কি পাম base আৰু salt solution এটা salt solutionৰ কথাটো দিছে নে না দিয়া আসলে salt solutionটো হয় salt solutionটো মই কৰিছো বাৰু salt আমি লৈছো common salt এটিও আমি লও বাৰু sodium chloride কি হ'ব যদি তুমি water dissolve কৰা তেতিয়া কি হ'ব Na plus Cl minus হ'ব হয় আমি বেটাৰি এটা কানেক্ট কৰি দিয়া ললে কি হ'ব আয়নৰ ফ্লো হ'ব এয়া তেনেকৈ যদি আমি magnesium chloride লও magnesium chloride is also one type of salt so আমি ইয়াক যদি আমি কি কৰো আয়নাইজ কৰো তেতিয়া হলে কি হ'ব Mg2 plus কাৰণ magnesium valency 2 আৰু twice Cl minus এইটো Cl দুটা আছে গতিকে এই প্লাস আৰু মাইনাস cation আৰু anion কাৰণে কি হ'ব in case of salt solution also we can see the passing electricity through the solution so salt solution basic solution acidic solution মাজত কি হ'ব solutionৰ মাজেদি ইলেক্ট্ৰিসিটি পাস হ'ব ইয়াৰ হেকৰণে ইলেক্ট্ৰোলাইট বুলি কয় যি solutionে কি কৰিব ইলেক্ট্ৰিসিটি পাস কৰে তাৰ ইলেক্ট্ৰোলাইট বুলি কয় next about what happens to an acid or a base in a water solution কি হয় so ইয়াতে কোন কথা নহয় যে কি আমি আগতে পাইছিলো যে এসিডে কি কৰিব ওয়াটার পালেহে কি হয় আয়নাইজড হলেহে তাৰ ক্যাৰেক্টাৰ শো কৰে কিছুমান মূল কথা আছে এইখিনি পাহৰিলে তোমালোকৰ দিগদাৰ হ'ব যে এসিডে হদাই মই আগতেও কৈছো এবাৰ ৰিপিট কৰা হৈছে সেকেন্ড টাইম সো কি হ'ব যে acid can show its property whenever it is ionized so যেতিয়া ই ionized হ'ব তেতিয়াহে হি কি কৰিব পাৰে ইয়াৰ ক্যাৰেক্টাৰ শো কৰিব পাৰে ক্যাৰেক্টাৰ কি দেখুৱাব পাৰে এতিয়া চাবা ইয়াতে activity 2.9 ইয়াতে দিয়া আছে take about 1 gram solid NaCl sodium chloride in a clean and dry test tube and set up the apparatus as shown in figure ইয়াৰ নিচিনাকৈ লব দিছে তোমাৰ ইয়াতে কি চাবা sodium chloride লৈছে হয় sodium chloride কি লৈছে clean and dry test tube লব দিছে আমি sodium chloride লৈছো next এটা test tube তাৰ পিছত ইয়াতে কি কৰিছো dropper containing concentrated sulfuric acid right so concentrated sulfuric acid যেতিয়া লোৱা যায় তেতিয়া আমি dropper আইডি লব লাগিব আৰু আমি ইয়াত ডাইৰেক্ট এনেকৈ পেলাই নিদি আমি কন্টেইনাৰটোৰ গাড়ী লাহে লাহে ঢালিব লাগে আৰু এডাল টং অৰ্থাৎ চেপিনাৰে আমি এক ধৰিব লাগে নহলে হাতত পৰি গলে বেয়া হ'ব হয় concentrated acid যেতিয়া পৰিব
তোমাৰ হাতত তেতিয়া সি পুৰিব তোমাৰ হাতত পুৰিব গতিকে এইটো বিৰাট এটা কি হয় ডাঙৰ এক্সিডেণ্ট হৈ যাব চ' নেক্সট চাবা ইয়াতে আমি এটা কি কৰিছোঁ কৰ্ক এটা লগাইছোঁ ডেলিভাৰী পাইপ এটা আছে এইটো কৰ্ক ডেলিভাৰী পাইপ এটা আছে ইয়াৰ মুখত আমি কি কৰিছোঁ ড্ৰাই লিটমাছ পেপাৰ এখন ধৰিছোঁ এখন ব্লু ড্ৰাই লিটমাছ পেপাৰ হয় ইয়াৰ পৰা কি হ'ব ছ'ডিয়াম ক্লৰাইড আছে এচিড দিছোঁ ছ'ডিয়াম ক্লৰাইড আৰু এচিড মাজত যেতিয়া ৰিয়েক্ট হ'ব তেতিয়া কি হ'ব আমি তাৰ পৰা হেৰি পাম HCl গেছ পাম নহয় জানো আমি গেছটো পালে কি হ'ব সি যেতিয়া ইয়াতে লাগিব ড্ৰাই লিটমাছ পেপাৰখনত যেতিয়া লাগিব কিন্তু ইয়াৰ কালাৰটো চেঞ্জ নহয় হয় ইয়াতে HCl ওলাই যাব ড্ৰাই লিটমাছ পেপাৰ যেতিয়া লগ লাগিব তেতিয়া কিন্তু কালাৰটো চেঞ্জ নহয় ইয়াক যেতিয়া আমি অকণমান মানে ভিজাই ল'ম পানীত ভিজাই ল'ম তেতিয়াহে কালাৰটো কিন্তু কি হ'ব ব্লুৰ পৰা ৰেড হ'ব প্ৰথমে কিন্তু যদি ইয়াতে HCl লগ লাগিছে তথাপি কিন্তু কি নহ'ব ই কালাৰটো চেঞ্জ নহ'ব চ' সেইখিনি কথাই আমি অকণমান চাম এতিয়া চাবা ইয়াতে কি দিয়া আছে add some concentrated sulfuric acid to the test tube এয়া আমি concentrated sulfuric acid ইয়াৰ এইফালে দি দিছোঁ বাকী দিছোঁ তাৰপিছত what do you observe is there a gas containing out coming out from the delivery tube কি হ'ব গেছ ওলাই যাব হয় the gas evolved successively with dry and wet blue litmus আমি টেষ্ট কৰিব দিছে কি এদি ড্ৰাই আৰু ৱেট লিটমাছ পেপাৰে ড্ৰাইখনেদি যেতিয়া আমি ড্ৰাই ব্লু লিটমাছ পেপাৰ আচলতে ইয়াতে লিটমাছ পেপাৰ বুলি দিছে এইটো ব্লু হ'ব লাগিব কাৰণ যিহেতু এচিড ওলাব এচিডে তোমাৰ ব্লু লিটমাছ পেপাৰৰ কালাৰটোৱে চেঞ্জ কৰিব ৰেডটো কি কৰিব চেঞ্জ কৰিব নোৱাৰে ৰেডটো ৰেড হৈ থাকে চ' ব্লু ৱৰ্ডটো দিয়া নাই তোমালোকে নিজে ব্লু ৱৰ্ডটো ভাবি ল'বা যে ব্লু কি কৰিব লাগিব লিটমাছ পেপাৰ দিব লাগিব এবাৰ ড্ৰাই আৰু এবাৰ ৱেটেদি আমি টেষ্ট কৰিম চ' অন দ্য বেচিছ অফ দ্য এবভ এক্টিভিটি in which case does the litmus paper change color যেতিয়া আমি wet litmus paper খন যেতিয়া অকমান ভিজাই ল'ম so in case of wet litmus paper blue litmus paper what will happen the color of the blue litmus paper will change but in case of dry litmus paper dry blue litmus paper the color of the blue litmus paper will not change হয় dry হলে চেঞ্জ নহব so on the basis of the above activity what do you infer about the acidic character of dry HCl gas HCl solution মানে তোমাৰ হৈছে এটা পানী মিক্স এখানে সলিউশন গৈছে এটো হৈছে ড্ৰাই ইয়াতে তোমাৰ ওয়াটাৰ নাই সো কি হ'ব ইয়াতে যেতিয়া আমি কি কৰিম ইয়াতে তোমাৰ ৰিঅ্যাকশনটো বাৰু কি হ'ব ফাৰ্স্ট চাবা আমাৰ ইয়াতে দিয়া আছিল H2SO4 আৰু কি দিয়া আছিল সোডিয়াম ক্লোৰাইড সো H2SO4 H2SO4 প্লাস কি আছিলে সোডিয়াম ক্লোৰাইড NaCl লৈছিল নহয় আমি ইয়াতে এয়া সোডিয়াম ক্লোৰাইড সো NaCl হলে কি হ'ব ইয়াতে Na2SO4 সোডিয়াম সালফেট প্লাস সোডিয়ামে এটো লব আৰু HCl লগ লাগি HCl হ'ব হয় so the HCl gas will evolve due to the reaction of sodium chloride and sulfuric acid concentrated sulfuric acid so HCl gas ifale di jetia olabo titia ami jodi blue litmus paper khon jodi dry law titia hola due to the absence of water dry mane water nai due to the absence of water acid will not be able to ionize as a result it will not show its behavior but whenever the blue litmus paper is moistened by water dike dia hoy tak ভিজিলো হয় then the wet litmus paper will show the acidic behavior that is the color of the blue litmus paper will change কিয় যেতিয়া আমি পানী লম পানীত কি হ'ব due to the presence of water the HCl can ionized হয় ionized হ'ব HCl ionized হলে H plus Cl minus হ'ব so ই ionized হোৱাৰ কাৰণে blue litmus paper খনৰ কালাৰটো কি কৰিব চেঞ্জ কৰিব so from this activity we come to know that acid can show its behavior only whenever it is ionized right এখিনি কথা মনত থাকিব so ইয়াৰ যিটা কোৱেশ্চন আছিল হেকিটা কোৱেশ্চন লিখি মোক WhatsApp দিব লাগিব কোৱেশ্চন এটা হৈছে কি what are the common characteristics of acid and base first next to is how can you detect that only
In the presence of acid, it can show its behavior. How can you show that the acid can show its behavior whenever it is ionized? So এই দুটা কুৱেশ্যন লিখি মোক হোৱাটছএপত দি দিবা, তাৰ পিছৰখিনি মই নেক্সট ক্লাছত দি দিম। থেংক ইউ।